প্ৰিয় অনুৰাগীসকল, আজি অনুষ্ঠিত হৈ যোৱা ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ LDA জুনিয়ৰ এছিষ্টেণ্ট কম্পিউটাৰ আদি পষ্টৰ এক্সামটোৰ কুৱেশ্যন পেপাৰখনৰ গোটেই এনচাৰ কিখিনি আপোনালোকলৈ লৈ আহিছোঁ। আহকচোন আমি এনচাৰ কিখিনি চাওঁ। প্ৰথম কুৱেশ্যনটো চাওঁ, 1 নম্বৰ কুৱেশ্যনটো, দ্য বেদাছ আৰ দ্য অল্ডেষ্ট লিটাৰেচাৰ অফ দ্য আইডিয়া অন হাউ মেনি বেদাছ আৰ দেয়াৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 4। তাৰপিছত 2 নম্বৰ যদি কুৱেশ্যনটো চাওঁ, সেইটো হৈছে চন্দ্ৰগুপ্ত ছেকেণ্ড ৱাজ পপুলাৰলি ন'ন এজ। তাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 বিক্ৰমাদিত্য। তাৰপিছত 6 নম্বৰ যদি কুৱেশ্যনটো চাওঁ, হুইচ অফ দ্য ফলোয়িং চেলেষ্টিয়েল বডিজ ইজ ন'ন এজ মৰ্ণিং ষ্টাৰ। তাৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ভেনাছ। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো হৈছে বৈকাল লেক ইজ চিটুৱেটেড ইন। সেইটো হৈছে বৈকাল লেক ৰাছিয়াত আছে, ৰাছিয়াৰ চাইবেৰিয়াত আছে। অপশ্যন নম্বৰ এইটো শুদ্ধ উত্তৰ। তো 3 নম্বৰ কুৱেশ্যনটো হৈছে হু ৱাজ দ্য লাষ্ট মোগল কিং। তাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বাহাদুৰ শ্বাহ জাফাৰ। তেখেত 1862 চনত বাৰ্মাৰ জেলত ঢুকাইছিলে। তেনেকৈ অপশ্যন নম্বৰ 8টো চাওক, হোৱাট ইজ দ্য কেপিটেল অফ ভূটান। এইটো আমি সকলোৱে জানো, থিম্পু। অপশ্যন নম্বৰ এইটো শুদ্ধ এনচাৰ। তাৰপিছত দ্য ক্ৰিপছ মিছন লেড বাই দ্য ছাৰ ষ্টেফৰ্ড ক্ৰিপছ কেম টু ইণ্ডিয়া। এইটো অপশ্যন নম্বৰ এইটো 1942টো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো, হুৱেৰ ইজ দ্য লাৰ্জেষ্ট ডিজাৰ্ট লেক চিটুৱেটেড। এইটো হ'ব অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। আৰু লাৰ্জেষ্ট ডিজাৰ্ট লেকটোৰ নাম হৈছে তুৰ্কানা, যিটো আমি লেক ৰুডফ বুলি কওঁ। তাৰ 5 নম্বৰ কুৱেশ্যনটো চাওঁ, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। এইটো অপশ্যন নম্বৰ বিটো GV মাভালাংকাৰ হৈছে শুদ্ধ এনচাৰ। সেনেকৈ 10 নম্বৰ কুৱেশ্যনটো, দ্য চিটি অফ দ্য বাগদাদ ইজ চিটুৱেটেড অন দ্য বেংক অফ টাইগ্ৰিছ ৰিভাৰ। অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ। তো 15 নম্বৰ কুৱেশ্যনটো, দাচিগাম নেশ্যনেল পাৰ্ক চিটুৱেটেড ইন। তাৰ শুদ্ধ হ'ব জম্মু এণ্ড কাশ্মীৰ। তো তেনেকৈ 91 নম্বৰ কুৱেশ্যনটো আহিছিলে, সেইটো হৈছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ ন'ন এজ চৰো অফ বেংগল। তাৰ উত্তৰটো হ'ব দামোদৰ। দামোদৰক চৰো অফ বেংগল বুলি কোৱা হয়। তাৰপিছত হুইচ অফ দ্য ফলোয়িং ইজ নট এ খাৰিফ ক্ৰপছ। এই ক্ৰপছকেইটাৰ ভিতৰত কোনটো খাৰিফ ক্ৰপ নহয়? ৰাইচ হয়, মেইজ হয়, মিলেট হয়, কিন্তু লিনচিডটো খাৰিফ ক্ৰপ নহয়। চ' অপশ্যনৰ বিটো হ'ব শুদ্ধ এনচাৰ। তেনেকৈ 12 নম্বৰটো চাওক, দ্য নিউয়ৰ্ক ষ্টক এক্সচেঞ্জ ইজ চিটুৱেটেড এট। এইটো ৱাল ষ্ট্ৰীটত অৱস্থিত। অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। আৰু আমি নিউয়ৰ্ক ষ্টক এক্সচেঞ্জক আমি নিকনেম কি বুলি কয়? দ্য বিগ বোৰ্ড বুলিও কয়। তো 17 নম্বৰ কুৱেশ্যনটো চাওক, 17 নম্বৰ কুৱেশ্যন হৈছে হু এমং দ্য ফলোয়িং ইজ নট এ ৰিচিপিয়েণ্ট অফ ভাৰতৰত্ন। এই 4জনৰ ভিতৰত কোনে ভাৰতৰত্ন পোৱা নাছিলে? CV ৰমনে পাইছিলে, পণ্ডিত ৰবিশংকৰে পাইছিলে, ডক্টৰ ৰাধাকৃষ্ণনে পাইছিলে, কিন্তু ৰবীন্দ্ৰনাথ টেগোৰে পোৱা নাছিলে। চ' অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 13 নম্বৰ কুৱেশ্যন হৈছে হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লটাছ। তাৰপিছত যদি 14 নম্বৰটো চাওঁ, দ্য জগন্নাথ টেম্পল ইজ লোকেটেড ইন। ইয়াৰ এইটো অপশ্যন নম্বৰ হ'ব অপশ্যন নম্বৰ চি পুৰী। এনেকৈ 18 নম্বৰ কুৱেশ্যনটো, হোৱাট ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাভাৰাত্তি। অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ উত্তৰ। তাৰপৰা 19 নম্বৰ কুৱেশ্যনটো যদি চাওঁ আমি, দ্য হেডকোৱাৰ্টাৰ অফ চেণ্ট্ৰেল ৰেলৱে ইজ ক'ত আছে? সেইটো হৈছে মুম্বাই। অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ উত্তৰ। 23 নম্বৰ কুৱেশ্যনটো যদি চাই, দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ। অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ উত্তৰ। ইলেক্টেড বাই দ্য মেম্বাৰ অফ বোথ দ্য হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট। মানে লোকসভা আৰু ৰাজ্যসভাৰ মেম্বাৰ থ্ৰুদি ইনডাইৰেক্টলি ইলেক্টেড কৰি এপইণ্ট কৰা হয়। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো, দ্য আৰ্ম ফ'ৰ্চ মেডিকেল কলেজ ইজ চিটুৱেটেড ইন। এইটো হৈছে অপশ্যন নম্বৰ ডি দেৰাদুনত, মানে মহাৰাষ্ট্ৰত আছে, মহাৰাষ্ট্ৰৰ পুনেত আছে। অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ। তো 24 নম্বৰ কুৱেশ্যনটো, দ্য ফাৰ্ষ্ট চিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনত। ফাৰ্ষ্ট চিডিউলটো কি আছে ইণ্ডিয়ান কনষ্টিটিউশ্যন? সেইটো হৈছে কনচিষ্ট অফ লিষ্ট অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ, মানে অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। আৰু মোৰ প্ৰিয় অনুৰাগীসকল, মোৰ যি ভিডিঅ' বনাই আছোঁ, মই নেক্সট যোনটো শ্বিফ্ট হ'ব, সেই শ্বিফ্টৰ কুৱেশ্যনখিনিও মই ইয়াতে আপলোড কৰিম, বা এইটো ছেকশ্যনৰ গোটেইখিনি মই আপলোড কৰি দিম। চ' আপোনালোকে মোৰ এই ভিডিঅ'খিনি চাই থাকিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত কুৱেশ্যনটো চাওক, 21 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট ডাজ নট শ্বেয়াৰ ইজ বাউণ্ডেৰী উইথ ম্যানমাৰ। এইটো অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। ত্ৰিপুৰাও কিন্তু শ্বেয়াৰ নকৰে, ত্ৰিপুৰা কিন্তু অপশ্যনটো ইয়াত নাই কাৰণে ইয়াত নহ'ব। এইটো অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। তাৰপিছত 25 নম্বৰ চাওক, ৰবাৰ্ছ কাপ ইজ এছ'চিয়েটেড উইথ। এইটো অপশ্যন নম্বৰ এ ফুটবলৰ লগত জড়িত। সেনেকৈ 22 নম্বৰ কুৱেশ্যনটো, হুইচ অফ দ্য ফলোয়িং ইজ নট এ নেশ্যনেলাইজ বেংক। এক্সিছ বেংক হ'ব এনচাৰ, অপশ্যন নম্বৰ চি। তেনেকৈ 26 নম্বৰটো চাওক, দ্য ইষ্ট ইণ্ডিয়া কোম্পানী হুইচ কেম টু ইণ্ডিয়া ফৰ দ্য পাৰ্পছ অফ ট্ৰেড ৱাজ ফাউণ্ডেড বাই। অপশ্যন নম্বৰ চি হ'ব মাৰ্চেণ্ট অফ লণ্ডন।
ফাউণ্ডাৰ আছিলে জন ৱাটছ আৰু জৰ্জ হোৱাইট আৰু কাৰ এপ্ৰুভেল আছিলে কুইন এলিজাবেথৰ এপ্ৰুভেল লৈছিলে ইংলেণ্ডৰ কুইন। তেনেকৈ 27 নম্বৰ চাওক হুইচ মোগল কিং ৱাজ ডিফিটেড বাই দ্য ব্ৰিটিছ এণ্ড ৱাজ ডিপৰ্টেড ফ্ৰম ইণ্ডিয়া, এইটো হ'ব অপশ্যন নম্বৰ বি বাহাদুৰ শ্বাহ জাফাৰ টু। তেনেকৈ 31 নম্বৰ হুৱেৰ আৰ দ্য দিলৱাৰা টেম্পল চিটুৱেটেড, এইটো ৰাজস্থানত অৱস্থিত। 32 নম্বৰ কুৱেশ্যনটো হুৱেৰ ইজ দ্য জলদাপাৰা চেঞ্চুৰী চিটুৱেটেড, সেইটো হৈছে ৱেষ্ট বেংগলত আছে, ৱেষ্ট বেংগলৰ আলিপুৰদুৱাৰ ডিষ্ট্ৰিক্টত আছে। তাৰপিছত কুৱেশ্যনটো চাওক জয়দেৱ ৱাজ ৰিলিজিয়াছ লিডাৰ ডুৰিং দ্য ভক্তি মুভমেণ্ট ফ্ৰম, ক'ৰ পৰা তেওঁ ভক্তি মুভমেণ্টত যোগদান কৰিছিলে, এইটো হৈছে তেওঁ উৰিষ্যাৰ হয়, অপশ্যন নম্বৰ ডি। 29টো হৈছে হুৱেন ৱাজ দ্য পাকিস্তান ক্ৰিয়েটেড এজ এ ছেপাৰেট ডমিনিয়ন, এইটো হৈছে অপশ্যন নম্বৰ বি 14 আগষ্ট 1947। সেনেকৈ এটা কুৱেশ্যন এইটো চাওক হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ড, তাৰ এনচাৰটো হ'ব দেহৰাদুন। তেনেকৈ হুইচ ইণ্ডিয়ান ষ্টেট ৱাজ দ্য লংগেষ্ট কষ্ট লাইন, 34 এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি গুজৰাট। তাৰপিছত কুৱেশ্যনটো হু ষ্টাৰ্টেড দ্য 1857 ৰিভলিউন বাই ব্ৰেকিং হিজ ৰেংক এণ্ড কিলিং টু ব্ৰিটিছ অফিচাৰ, সেইটো হৈছে মংগল পাণ্ডে, অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ। তো 35 কুৱেশ্যনটো চাওক দ্য মিনিমাম এজ অফ দ্য ইণ্ডিয়ান চিটিজেন টু এলিজিবল টু বি বিকাম দ্য ভাইচ প্ৰেচিডেণ্ট হ'বলৈ 35 ইয়াৰ্ছ লাগিব মিনিমাম, চ' অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। তো 36 নম্বৰটো হুইচ অফ দ্য ফলোয়িং ইজ অবজাৰ্ভ এজ চিলড্ৰেন ডে, আমি সকলোৱে জানো যে 14 নৱেম্বৰত চিলড্ৰেন ডে হিচাপে পালন কৰা হয়। তেনেকৈ 40 নম্বৰ কুৱেশ্যনটো হোৱাট ইজ দ্য নেশ্যনেল স্পৰ্টছ অফ বাংলাদেশ, সেইটো হৈছে কাবাডী, নেশ্যনেল স্পৰ্টছ বাংলাদেশৰ কাবাডী। তাৰপিছত 37 নম্বৰটো হু ইজ ন'ন এজ দ্য মিছাইল মেন অফ ইণ্ডিয়া, আমি সকলোৱে জানো যে APJ আব্দুল কালামক মিছাইল মেন বুলি কোৱা হয় ইণ্ডিয়াৰ, এইটো অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। 41 নম্বৰ কুৱেশ্যনটো হু ৱাজ দ্য অথৰ অফ দ্য বুক মেন ইটাৰ অফ কমন, জিম কৰবেট হ'ব শুদ্ধ এনচাৰ, অপশ্যন নম্বৰ বি। তো 38টো হৈছে হুৱেৰ ইজ দ্য সৱাই মানসিং ষ্টেডিয়াম চিটুৱেটেড, এইটো ক'ত আছে, জয়পুৰত আছে, জয়পুৰ ক'ত আছে, ৰাজস্থান, চ' এইটো অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ। তেনেকৈ হু ডিছকভাৰ দ্য চাউথ প'ল, সেইটো হ'ব এমাণ্ডছেন, অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ। তেনেকৈ আপোনালোকে জানে যে নৰ্থ প'লটো কোনে ডিছকভাৰ কৰিছিলে, ৰবাৰ্ট পেয়াৰী। তো 39টো হৈছে হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ ইজ এছ'চিয়েটেড উইথ দ্য টাৰ্ম হাফ ভলী, এইটো অপশ্যন নম্বৰ চিটো টেনিছৰ লগত জড়িত হাফ ভলী। তো 43 হৈছে হুইচ কেনেল কানেক্ট এটলাণ্টিক অচিন উইথ পেচিফিক অচিন, এইটো হৈছে পানামা কেনেল। তেনেকৈ হোৱাট ইজ ন'ন এজ গিফ্ট অফ নীলি, সেইটো সকলোৱে জানো যে ইজিপ্ট, অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ। তেনেকৈ 49টো চাওক হোৱাট ইজ দ্য কাৰেঞ্চি অফ বাংলাদেশৰ কাৰেঞ্চি হৈছে টাকা। তাৰপিছত কুৱেশ্যনটো 45 নম্বৰ কুৱেশ্যন পেৰিছ ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ, সেইটো হৈছে চীন, অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। তাৰপৰা 50 নম্বৰ কুৱেশ্যনটো চাওক হুইচ অফ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট হট ডিজাৰ্ট, সেইটো হৈছে অপশ্যন নম্বৰ চি চাহাৰা। 46টো হৈছে হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম, সেইটো হৈছে মাৰ্কিউৰী, অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। তেনেকৈ হোৱাট ইজ দ্য ফাংচন অফ হাৰ্ট, এইটো হৈছে অপশ্যন নম্বৰ চি ইট পিউৰিফাইজ ব্লাড, এইটো হ'ব শুদ্ধ এনচাৰ। 47 নম্বৰ কুৱেশ্যনটো চাওক হোৱাট ইজ দ্য লাৰ্জেষ্ট লিভিং এনিমেল অফ দ্য ৱৰ্ল্ড, সেইটো হৈছে আমি সকলোৱে জানো যে ব্লু হুৱেল, অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। তেনেকৈ 52 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ষ্টমাক চিক্ৰেট, কি চিক্ৰেট কৰে ষ্টমাকে, হাইড্ৰক্লৰিক এচিড, অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। 48টো হৈছে 48 নম্বৰটো হৈছে কেপিটেল অফ চিৰিয়া কেপিটেল কি, ডেমেস্কাছ, অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। তেনেকৈ 53 নম্বৰটো গ'ল্ড ব্লাডাৰ ষ্ট'ৰ্ছ কি ষ্ট'ৰ কৰে, বাইল, অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ। 54 নম্বৰ হৈছে হিমোগ্ল'বিন মলিকুলছ কণ্টেইনছ কি থাকে, আইৰণ থাকে, অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ। তেনেকৈ 58 নম্বৰটো হোৱাট ইজ দ্য কেমিকেল নেম অফ ব্লিচিং পাউডাৰ, তাৰ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি কেলছিয়াম হাইপ'ক্লৰাইড। 59 নম্বৰ কুৱেশ্যনটো যদি আপোনালোকে চাই হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড, সেইটো এনচাৰটো হ'ব AU, অপশ্যন নম্বৰ এইটো হ'ব শুদ্ধ এনচাৰ। পলিঅ' ইজ কজ বাই, অপশ্যন নম্বৰ চি হ'ব পলিঅ' ভাইৰাছৰ পলিঅ' কজ হয়, এইটো হ'ব অপশ্যন নম্বৰ চি ভাইৰাছ। 60 নম্বৰ যদি কুৱেশ্যনটো চাই চাউণ্ড ট্ৰেভেল ফাষ্টেষ্ট থ্ৰু হুইচ অফ দ্য ফলোয়িং, এইটো সকলোতকৈ বেছি ফাষ্ট কৰে ছলিডত, চ' সকলোতকৈ লৱেষ্ট ক'ত হয়, গেছত, চ' অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ। তো হোৱাট ইজ ভল্টিমিটাৰ হৈছে ইট ইজ এ ইনষ্ট্ৰুমেণ্ট ফৰ মেজাৰিং পটেঞ্চিয়েল ডিফাৰেঞ্চ এক্ৰছ ইলেক্ট্ৰিক চাৰ্কিউট। 61 নম্বৰ স্প্লিন ইজ এ পাৰ্ট অফ নন অফ দ্য এবভ হ'ব 61 নম্বৰটো, কাৰণ স্প্লিন হৈছে এটা লিম্ফেটিক ছিষ্টেম আৰু ইয়াৰ ফাংচন হৈছে ই ব্লাড পিউৰিফাইত সহায় কৰে। তাৰপিছত চাওক
হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ এইটো হ'ব নিউটন অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ তেনেকৈ 62 নম্বৰ কুৱেশ্যনটো হৈছে নেফ্ৰন ইজ এ কিডনী চেল অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ তাৰপিছত 63 নম্বৰ যদি কুৱেশ্যনটো চাওঁ থাইৰয়ড গ্লেণ্ড ইজ এ পাৰ্ট অফ এইটো কোনটো হ'ব অপশ্যন নম্বৰ ডি হ'ব নন অফ দ্য এবভ কাৰণ থাইৰয়ডটো হৈছে এটা এণ্ডক্ৰাইন ছিষ্টেম আৰু ই কি কৰে থাইৰয়ড প্ৰডিউচ কৰে চ' ইয়াতে অপশ্যনটো নাই চ' অপশ্যন নম্বৰ ডিটো হ'ব শুদ্ধ এনচাৰ তেনেকৈ চাওক 67 নম্বৰটো হৈছে ডেচিবেল ইজ এ ইউনিট অফ আমি সকলোৱে জানো যে লাউডনেছ অফ চাউণ্ডৰ যিটো ইউনিট হয় এইটো হৈছে ডেচিবেল অপশ্যন নম্বৰ ডি 64 নম্বৰ কুৱেশ্যনটো ইউৰিন ইজ প্ৰডিউচ ইন দ্য কিডনিছত কি হয় ইউৰিন প্ৰডিউচ কৰে চ' অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ সেনেকৈ ব্লাড চুগাৰ লেভেল ইন দ্য বডি ৰিডিউচেছ বাই অপশ্যন নম্বৰ চি ইনচুলিনে ব্লাড চুগাৰ লেভেল কম কৰে তাৰপিছত 65 নম্বৰ এনিমিয়া ইজ কজ বাই আইৰণ ডেফিচিয়েঞ্চি হ'লে এনিমিয়া কজ হয় চ' অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ 69 নম্বৰ কুৱেশ্যনটো ডেফিচিয়েঞ্চি অফ ভিটামিন এ কজেছ নাইট ব্লাইণ্ডনেছ অপশ্যন নম্বৰ বিটো হ'ব শুদ্ধ এনচাৰ তো 66 নম্বৰ কুৱেশ্যনটো হৈছে পেলেণ্টিঅলজি মিনছ এইটো হৈছে ষ্টাডি অফ এনিমেলছ এণ্ড প্লাণ্ট ফজিল অপশ্যন নম্বৰ চিটো হ'ব শুদ্ধ এনচাৰ এনেকৈ হুইচ অফ দ্য ফলোয়িং ইজ এ ফিমেল চেল এইটো অভামটো হৈছে ফিমেল চেল চ' এনেকুৱা ধৰণৰ গোটেইখিনি কুৱেশ্যন মই আপোনালোকক জনালোঁ এতিয়া মই নেক্সট ৰিজনিং আৰু মেথছৰ কুৱেশ্যনখিনি আছে সেইখিনিও মই আপোনালোকক এই চেনেলটোৰ জৰিয়তে আপলোড কৰিম চ' আপোনালোকে যদি মোৰ এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেই কুৱেশ্যন এনচাৰখিনি পাবৰ কাৰণেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক ধন্যবাদ